নমস্কাৰ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আহিছোঁ মই সৰভোগ, গতিকে আপোনালোকক সৰভোগৰ গোপাল থানৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। সৰভোগৰ শ্ৰী গৰখীয়া থানৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু কষ্ট কৰি ভগৱানৰ থলত আহিছোঁ, আশীৰ্বাদ কৰিব যাতে মংগল কামনাৰে ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াই দিব পাৰোঁ। ঘূৰিব এইটো যেনে 6 পাক ঘূৰিব লাগে, গতিকে মই ঘূৰিব চাওকচোন কি সুন্দৰ মনোমোহা দৃশ্য। আপোনাৰ মানে ক'বলৈ ভাষা নাই। সৰভোগত আহি ধবত গাছডাল গামোচাবোৰ দেখিছেনে? ভগৱান মায়ত্য মন্দিৰ সৰভোগৰ এই মন্দিৰ ভাগত আজি আচলতে আশীষ বিচাৰি আহিব, বহুত দিনৰ পৰাই আহিম বুলি ভাবিছোঁ। আৰু আচলতে এই ভিডিঅ'টো মই বহুত দিন আগতে কৰিছিলোঁ, আপোনালোকলৈ সাঁচি ৰাখিছিলোঁ। তো এতিয়া ভাবিলোঁ যে আপোনালোকৰ মাজত আপলোড কৰি দিওঁ, সেইকাৰণে ওলাই আহিলোঁ। ইয়াত হেনো আপোনাৰ সেৱাকাৰীৰে মনৰ মানসা পূৰ্ণ হয়, গতিকে ইয়াতে 7 পাক ঘূৰি 7 বাৰ ইয়াতে সেৱাকাৰীও আপোনাৰ বাহিৰ চাইডত। এতিয়া চাওকচোন এই বাহিৰৰ সুন্দৰ পৰিৱেশটো দেখিছেনে? ইমানেই সুন্দৰ। এতিয়া চাব, এইটো পানীৰ মাজত দেখিছেনে? কালিয়া নাগৰ ওপৰত কৃষ্ণই নাচি আছে। কালিয়া নাগ কৃষ্ণ। এতিয়া ভাবিলোঁ এইপিনে যাওঁ, আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাওঁ। দেখিছেনে এইটো মন্দিৰ? ইয়াত আকৌ চাব দেই, ইয়াত আকৌ কাছো আছে আপোনাৰ। ৰাণী কৰাৰ নিশ্চয় আছিল। তেতিয়াহ'লে মই অচুত মনত নাৰাখি মোৰ আশাৰে লগত ৰাখিলোহেঁতেন। অচুত মন হ'ল য'ত খুব তাপ পৰি যায় ছোট চাই দিয়া এইটো দেখিছেনে? কাছ খুব বেছি ডাঙৰ নহয় বাৰু, সৰু কাছটো দেখি নামি আহিব। চাবচোন এতিয়া কাছটোৰ ওচৰত যোৱাৰ লগে যাবগৈ। এইটো হৈছে মন্দিৰত আমি সোমাব দুৱাৰ। আচলতে ইয়াতে আছে গোটেইখিনি। এইটো হৈছে নামঘৰ, মেইন নামঘৰটো দেখুৱাই আছোঁ বাৰু। এইটো কাৰ্যালয়, এইটো দৌল, এইটো হৈছে দৌল মন্দিৰ আপোনাৰ।
মহাভাৰতৰ পদ অকৰিব প্ৰচাৰ এইগুলা ভিডিও চিডিও নকৰিবিচোন এইবিলাক দেখিছেনে সব ফটো উঠোৱা যদি হজবুকত আহে আপোনালোকে ইয়াতে ফটো উঠি লগে লগে ইয়াতে ফটো বন্ধাই ল'ব পাৰিব ইয়াতে থাকেই মানে আপোনাৰ ফটোটো মন্দিৰত অহাৰ লগে লগে আপোনালোকে ফটো উঠি ফটো বান্ধে ইয়াতে ছাতি বন্তি দিয়ে